অসমীয়া জাতিৰ ওপৰত বিৰূপ মন্তব্য কৰি বীৰ লাচিত সেনাৰ ৰোষত পৰিল এজন ব্যক্তি। চামগুৰিত সংঘটিত হৈছে এই ঘটনাটো। চামগুৰিৰ বিমল ৰয় নামৰ ব্যক্তিগৰাকীয়ে অসমীয়া জাতি ফাল্টু জাতি বুলি বিৰূপ মন্তব্য কৰাৰ অভিযোগ স্থানীয় নৃপেন দাসৰ। ঘটনাস্থলীত বীৰ লাচিত সেনাৰ নগাঁও সমিতি উপস্থিত হৈ ভৱিষ্যতে অনুৰূপ ঘটনা নহয় বুলি ক্ষমা খোজালে বিমল ৰয়ক। ব্যক্তিগত কণ্ডলৰ বাবে এই মন্তব্য কৰাৰ কথা স্বীকাৰ কৰি ক্ষমা খুজিলে বিমলে। ক'ব তেখেতে ক'ব এতিয়া 3 দিন আগত আপোনাৰ ইয়াত মাতি পেলাই মই সন্ধিয়া কিবা এটা মাতি পাৰিলে জাগাটা কিবা এটা আছে আমাৰ সেইটো কিবা এটা হৈছে তাৰ ধৰণে মিলা মিলি কৰি মোকাবিলা কৰিলোঁ ডিজাইনটো ৰাখি লাভ সেইখিনি কৰোঁ খোৱা বোৱা আপুনি মোক ধৰিব পাৰিব তাৰপিছত আপুনি আৰম্ভ কৰিব মোৰ লগত বন্ধু থাকিব আজি আপুনি ভাল বিচাৰি থাকিছে মোৰ লগত মোক কি কৈছে হেৰি কৰিছে খালি খোৱা মানুহ সেই মানুহটোৱে এটা বেলেগ ব্যক্তিগতটো হেৰিটো ইয়াত কথা কোৱা নাই যিটো জাতিক লৈ পেলাই কথা মন্তব্য কৰা নাই পাৰ্চনেলি কাৰোবাক আপুনি দুজনকে ব্যক্তি আপোনাক সম্বোধনে ক'লে আপোচ কৰিলে আপুনি কৈছে বুলি সেই দুজনক আপুনি জবাব দি দিয়ক যদি কিবা কাৰণত ভুল ভ্ৰান্তি হৈছে মই মাফ সেইটো লাগাক আপুনি আপুনি এইজনে ক'লে দেউতাকক মৰা 20 বছৰ কথা আপুনি সেইটো নাই কোৱা যদি কৈছে অনস্যাকৃতভাৱে ক্ষমা কৰিব কাৰণ আপুনিও আঁতৰ নহয় আমিও আঁতৰ নহয় দুজন আঁতৰ নহয় কিন্তু ঘটনাটো সেই বস্তুটো লাগাওক কিবা যদি কাৰণত যদি ভুল ভ্ৰান্তি হয় মোক মাফ কৰিব সেইটোৱে কথা নগাঁও পানীত বিমল ৰয় বিৰুদ্ধে অসমীয়া জাতিক ধৰি গালি গালাজ পাৰিছে বা বিৰূপ মন্তব্য কৰিছে কি হৈছিলে ব্যক্তিগত কথা নানিব মই কথা পাতিছোঁ ইয়াত আমাৰ মাটি বাৰীত কথা আছে কথা পাতিলোঁ পতাৰ পিছত অসমীয়া এটা ফাল্টুৰ লগত অসমীয়া জাতি ফাল্টু এটাৰ লগত লাগি পেলাই মোৰ লগত এইখিনি কৰিছে বিমল ৰয় ক্ষমা কৰি মোৰ তাত ক্ষমা খোজা নাই না মোৰ পৰা চব ৰাইজৰ চব কৰিছে পৰিস্থিতি দিব প্ৰথম মোৰ নাম বিমল ৰয় চামগুৰি ডাউন টাউন আপোনাৰ এটা অভিযোগ আহিছে 2-3জন ব্যক্তিয়ে আৰু লগতে লাচিত সেনাৰ সৈনিকসকল আহি পেলাই এটা অভিযোগ উত্থাপন কৰিছে যে আপুনি অসমীয়া জাতিক ধৰি গালি গালাজ পাৰিছে বা বিভিন্ন জনক আপুনি ভুল মন্তব্য কৰিছে কিমান দূৰ সত্য কিয় ক'বলগীয়া হ'ল তেওঁক বস্তুটো ইমানটোতো মই ধৰক মোৰ জন্মখন মই ইয়াতে মই কিন্তু এনেকুৱা ধৰণৰ কোনো মন্তব্য কৰা নাই যদি কিবা কাৰণত কোনোবাই যদি অভাৱ অভিযোগ আনিছে মোক মই মাফ কৰিম বুলি মই ভাবিম যেনেকুৱা উপায় হৈছে মোক মাফ কৰি দিওঁ কিবা কাৰণত যদি কিবা অভাৱ অভিযোগ আহিছে আপুনি যে মাফ কৰিবলগীয়া হ'ল আপুনি কি কৰিছিল মানে নাই তেনেকুৱা মই কিন্তু মাফ কিয় খুজিবলগীয়া হ'ল দেখক বস্তুটো কি এটা জাতীয় সংগঠনৰ ওচৰত যিমানে যি কৰে আপুনি মূৰ দোৱালে সমাজৰ ওপৰত উচ্চ স্থানত থকা যায় আপুনি ইয়াত আকুৰগুজ হৈ পেলাই কোনো কাম নাই মই যিটো বস্তু কোৱা নাই সেইটো মোক মোৰ পাৰ্চনেল বন্ধু এজনৰ গতিকে আকুৰগুজ হ'বলগীয়া হৈছে এজন কিবা পাৰ্চনেল আখেজ পুৰাবলৈ এইটো কামটো কৰিছে দেখক কোনোবাই যদি অভিযোগ দিব পাৰে সত্য প্ৰমাণ আচলতে সকলোতকৈ ডাঙৰ কথা হৈছে অসমত এটা পৰিৱেশ সৃষ্টি হৈছে কিছু অনা অসমীয়া ব্যক্তিয়ে অসমীয়া জাতিৰ প্ৰতি আজিকালি বিৰূপ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে বহু সময়ত আৰু সেই তেনেকুৱা এটা পৰিস্থিতি বা তেনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'বৰ কাৰণে বীৰ লাচিত সেনাই সদায় চেষ্টা কৰি আছে আজিও তেনেকুৱা এটা অভিযোগক লৈ পেলাই আমি চামগুৰিলৈ আহিছিলোঁ চামগুৰি অঞ্চলত আহিছিলোঁ সেই ব্যক্তিজনৰ ওচৰলৈ তেওঁ এটা অসমীয়া জাতিৰ ওপৰত বিৰূপ মন্তব্য কৰিছে বুলি তেওঁ আমাক এটা অভিযোগ দিছিল এজন ব্যক্তিয়ে আৰু তেওঁ সেই বিষয়ে আমি কথা পাতিবলৈ আহিছিলোঁ আৰু আজি তেওঁ আমাৰ ওচৰত ভুল স্বীকাৰ কৰি ভৱিষ্যতে তেনেকৈ নকৰোঁ বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে আৰু প্ৰথমবাৰৰ বাবে আমি তেখেতক ক্ষমা কৰি দিছোঁ আৰু এটা কথা সোঁৱৰাই দিছোঁ যদি ভৱিষ্যতে এনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰে বীৰ লাচিত সেনাই অত্যন্ত কঠোৰভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব